আজি মই এটা বিশেষ কথাৰ কাৰণে মই ফেচবুক এটা কথা ক'ব বিচাৰিছোঁ। তাৰমানে আজি মোৰ কি হ'ল, ফেচবুকত এটা এপ আহি আছিল, লোনৰ এপ, কেছ বাছ, CASHBUSH, কেছ বাছ। এই এপছটোত মানে লোনটো দেখাইছে 35,000 টকা, কিন্তু লোনটোত মই চবখিনি দিলোঁ, ডকুমেণ্ট, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংকৰ একাউণ্ট, এনেকৈ মই চবখিনি দিলোঁ। দিয়াৰ পিছত তেওঁলোকে লোনটো মোক কি কৰিছে, 35,000 টকা লোন দেখাই 1,508 টকা তাৰমানে লোন দিয়াৰ কথা কৈছে। কোৱাৰ পিছত লোনটো তেওঁলোকে ডেছবাছ কৰিছে, মই কোনো ক্লিকে কৰা নাই, একোৱে কৰা নাই, মানে মই লোনটো ল'ম না নল'ম মই পাৰ্মিশ্যন চোৱাই নাই। তেওঁলোকে লোনটো 825 টকা মোৰ একাউণ্টত সোমাই দিছে। দিয়াৰ পিছত মানে আজিৰ ডেটৰ পৰা 19 তাৰিখে মই লোনটো তাৰমানে মাৰিব লাগিব। লোনটোৰ বাবদ দিব লাগিব মই কিমান টকা, 1,508 টকা। 825 টকাত 1,508 টকা দিব লাগিব। গতিকে মই বহুত চিন্তিত হৈ টেনশ্যনত আছিলোঁ, যিহেতুকে মোৰ চিভিলটো ভাল হৈ আছিল। সেইকাৰণে মই মানে বিৰাট টেনশ্যনত আছিলোঁ। বহুত ধাৰ দুপাৰ কৰি ক'ৰবাৰ পৰা আনি মই লোনটো ৰিপে'মেণ্ট কৰি দিলোঁ। গতিকে মই ইয়াৰ পৰা এয়ে কৈছোঁ, এইবিলাক এপছৰ পৰা কোনো যাতে বন্ধু, বন্ধু সকলো অসমবাসীকে মই জনাইছোঁ, কথা হ'ল কোনো যাতে এইবিলাক এপছৰ পৰা মানে লোন নলয়। মই লোনটো পৰিশোধ কৰি দিছোঁ, তাৰে মই স্ক্ৰীনশ্বট মাৰি থৈ দিছোঁ। কোনোবা মাজিদুল, ল'ৰাটোৰ নামটো আছে, মোৰ মনত নাই তেনেকৈ। মই স্ক্ৰীনশ্বটখন দি দিম, পইচা পে'মেণ্ট কৰি দিয়া স্ক্ৰীনশ্বটটো দি দিম, তাতে মই পে'মেণ্ট কৰি দিলোঁ। তাৰপিছত ৰিপে'ড হৈ গ'ল। গতিকে বিৰাট ধোকা খাইছোঁ। কোনো যাতে এইটো কাম ভুলতো নকৰে। আৰু এইবিলাক এপছত ক'ৰ মানুহ কি কথা একো নাজানো। মেইলত বহুত মেইল দিছোঁ, কিবা দিছোঁ, তেওঁলোকৰ ৰিপ্লাই নাই, মোৰ লোন নালাগে। কিন্তু কোনো হেৰি অহা নাই, ইনষ্টলমেণ্ট অহা নাই, একো অহা নাই। ডাইৰেক্ট তাৰমানে পইচাটো 825 টকা সোমাই দিছে।